নতুন পেঞ্চন আঁচনি আৰু PFRDA বিল বাতিল তথা কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধিতা কৰিছে জইণ্ট ফৰাম অৱ পেঞ্চনাৰ্ছ এণ্ড ৰিটায়াৰ্ড পাৰ্চনছ অসমে। সংগঠনটোৱে অভিযোগ কৰে চৰকাৰে সমগ্ৰ পেঞ্চন ব্যৱস্থাটোৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। চৰকাৰী নীতি তীব্ৰ বিৰোধ কৰি ফৰামে গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত আয়োজন কৰে এখনি যৌথ অভিৱৰ্তনৰ। অভিৱৰ্তনে নতুন পেঞ্চন আঁচনিৰ তীব্ৰ বিৰোধিতা কৰে আৰু PFRDA আইন কাৰ্যকৰী নকৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। লগতে বৰ্তমান পেঞ্চন ব্যৱস্থাত থকা আঁসোৱাসমূহ আঁতৰাই সকলো শ্ৰমিক কৰ্মচাৰীক সুৰক্ষা দিবলৈ আহ্বান জনায়। অভিৱৰ্তনখনৰ বিষয়ে আহ্বায়ক উদ্ধৱ কাকতিয়ে কয়, আজিৰ ৰাজ্যিক অভিৱৰ্তনখন আমি পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড অথৰিটি ডেভেলপমেণ্ট বিল, যিটো সংক্ষিপ্তভাৱে জনা যায় যে PFRDA বিল, এই বিলৰ বিৰোধিতাত আমি এই অভিৱৰ্তনখন অনুষ্ঠিত কৰিছোঁ। আজিৰ অভিৱৰ্তনত বেংক, ইঞ্চুৰেঞ্চ, পোষ্টেল, টেলিকমিউনিকেশ্যন, ৰেল, চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ চব যিবিলাক আছে ৰিটায়াৰ্ড আৰু যিবিলাকে এতিয়ালৈকে পেঞ্চনাৰ আৰু যিসকলে এতিয়াও পেঞ্চনৰ অন্তৰ্ভুক্ত হোৱা নাই, আটাইবোৰ সংগঠন প্ৰায় 10টা সংগঠনে আজিৰ এই ৰাজ্যিক অভিৱৰ্তনত অংশগ্ৰহণ কৰিছে। আপোনালোকে আটাই জানে যে কিছুদিন আগতে কেন্দ্ৰীয় চৰকাৰে PFRDA বিলখন সংসদৰ 2টা সদনতে গৃহীত কৰাইছে। এইটো এতিয়াও আইনত পৰিণত হোৱা নাই, কিন্তু অতি আচৰিত কথা যে 2004 চনৰ 1 জানুৱাৰীৰ পিছত যিসকলে চাকৰিত সোমাইছে সেইসকলৰ ক্ষেত্ৰত এই নতুন পেঞ্চন আইনখন কাৰ্যকৰী কৰিব তেওঁলোকে বিচাৰিছে। অতি পৰিতাপৰ কথা, যি সময়ত এইখন আইন পৰিণত হোৱাই নাছিল তাৰ আগতেই সম্পূৰ্ণ প্ৰশাসনিক ব্যৱস্থাৰ মাজেৰে এইখন তেওঁলোকে কাৰ্যকৰী কৰিছে। এতিয়াও 2খন ৰাজ্যই এইখন এতিয়াও আইনত পৰিণত হ'বলৈ দিয়া নাই, কিন্তু অতি সম্প্ৰতি যিটো PFRDA বিলখন তেওঁলোকে সংসদত গৃহীত কৰিলে তাৰ ফলত যিটো আইনত পৰিণত হ'ব, আইনত পৰিণত হ'লে 2004 চনৰ পিছত যিসকলে 1 জানুৱাৰীৰ পিছত চাকৰিত সোমাইছে তেওঁলোকৰ ক্ষেত্ৰত এইটো কম্পালচৰি হ'ব। আমি খুব আতংকিত হৈছোঁ এই কাৰণে যে ইমান দিন আমি জানো যে পেঞ্চনটো এটা সামাজিক সুৰক্ষামূলক ব্যৱস্থা, অৰ্থাৎ চাকৰি কালত এজন কৰ্মচাৰীয়ে তেওঁ যে নিষ্ঠা সহকাৰে দেশবাসীৰ কাৰণে সেৱা আগবঢ়ায়, তেওঁ যেতিয়া অৱসৰপ্ৰাপ্ত হয়, অৰ্থাৎ তেখেতৰ শাৰীৰিক মানসিক সকলো ক্ষেত্ৰত তেতিয়া যিহেতু ছাপৰ্টৰ প্ৰয়োজন, সেই সময়ত পেঞ্চনৰ যিটো দায়িত্ব চৰকাৰত থাকে যে তেওঁক এটা সুস্থ আৰু সচ্ছল জীৱন যাপন কৰাৰ কাৰণে যিখিনি সুযোগ থাকিব লাগে সেই সুযোগৰ পৰা বঞ্চিত কৰিব বিচাৰিছে। আৰু এইটো এই কাৰণে বিচাৰিছে যে ইয়াতে প্ৰচণ্ড ধৰণৰ হেঁচা আছে, বিশেষকৈ পশ্চিমীয়া যি উন্নত ধনতান্ত্ৰিক যিবোৰ দেশ আছে সেই উন্নত ধনতান্ত্ৰিক দেশবোৰৰ যে বৃহৎ যি পুঁজিপতি গোষ্ঠী তেওঁলোক চৰম সংকটত পৰিণত হৈছে 2008 চনৰ পিছৰ পৰা। এই সংকটৰ পৰা উদ্ধাৰ পোৱাৰ কাৰণে তেওঁলোকক পৰিত্ৰাণ কৰাৰ কাৰণে আমাৰ পেঞ্চনাৰসকলৰ যিটো কষ্টোপাৰ্জিত ধন এইটো নাইকিয়া কৰিব বিচাৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।